নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাঠলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আপোনালোকে মোৰ পিছফালে দেখাই পাইছে কিহৰ ওপৰত আমি ডিসকাস কৰিব গৈ আছো এটা নিউজ হয়তো আপোনালোকে শুনি আছিলে যে আমাৰ প্ৰেসিডেন্ট মুৰ্মুৱে সুপ্ৰিম কোৰ্টলৈ 14টা প্ৰশ্ন পঠাইছে সেই 14টা প্ৰশ্ন কি হয় কিয় সেই 14টা প্ৰশ্ন উত্থাপন কৰা হল কি হব তাৰ পাছত আমি এই গুটেইখিনি ঘটনা আজিৰ ক্লাছটোত থুলমুলকে বুজিম এটা আপোনালোকক জাস্ট আভাস এটা দিম আইডিয়া এটা আপোনালোকে লব পাৰিব একচুয়ালি ঘটনাটো কি হয় তো প্ৰথমতে আমি যদি চাও তেনেহলে ৰিসেন্টলি আমাৰ নতুন চিফ জাস্টিস এপইন্ট কৰা হৈছে নতুন চিফ জাস্টিস কোন হয় বিআৰ গাভাই ৰাইট আৰু তেওঁৰ সন্মুখত এটা ডাঙৰ চ্যালেঞ্জ আহি পৰিছে তেওঁ নতুন চিফ জাস্টিস হিচাপে এপইন্ট হোৱাৰ পিছত যে তেখেতে এই 14টা প্ৰশ্নৰ সন্মুখীন অৰ্থাৎ এনেকুৱা তেখেতৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন এটা আহি পৰিছে এতিয়া হৈছিলে কি ইয়াৰ যদি আমি যদি আৰম্ভণিটো যদি চাও যে কিয় হেকেটা কোৱেশ্চন কৰিলে বা কিহৰ ওপৰত বেস কৰি পেলাই সেই কোৱেশ্চন কেটা কৰা হৈছিলে তো ইয়াৰে মেইন ঘটনাটো তামিলনাডুৰ লগত জড়িত তামিলনাডুৰ চৰকাৰখনে তামিলনাডুৰ যিখন চৰকাৰ আছে সেই তামিলনাডুৰ চৰকাৰখনে তামিলনাডুৰ যিগৰাকী ৰাজ্যপাল তেওঁৰ ওচৰত বিল পাস কৰিছিলে যেনেকে আমাৰ বিধান সভাবোৰৰ পৰা লেজিসলেটিভ এসেম্বলিৰ পৰা বিল পাস হৈ পেলাই ৰাজ্যপালৰ ওচৰত যায় আৰু ৰাজ্যপালে তাতে স্বাক্ষৰ দিয়ে ৰাইট এসেন্ট দিয়ে নিজৰ বা তাতে আকৌ কি হয় ৰাজ্যপালৰো হেতু তেনেকুৱা তেওঁৰ পাৱাৰ থাকে তেওঁ এসেন্ট দিব পাৰে যেটো আৰ্টিকল ইয়াতে দুটা আৰ্টিকল চাব আপোনালোকে এটা আৰ্টিকল 200 এটা আৰ্টিকল 201 তো আৰ্টিকল 200 ত কি আছে যে হেতু গভৰ্ণৰৰ লগত জড়িত যদি ষ্টেট এখনৰ পৰা বিল এখন পাস হয় ষ্টেট লেজিসলেটিভ এসেম্বলিয়ে বিল এখন পাস কৰাৰ পাছত যেতিয়া হেখন গভৰ্ণৰৰ ওচৰত যাব গভৰ্ণৰে হেখনত এসেন্ট দিব বা স্বাক্ষৰ দিব পাৰে নাইবা হেখন উইথহোল্ড কৰি থৈ দিব পাৰে নাইবা হেখন কি হয় ৰিকনসিডাৰেশনৰ কাৰণে পঠাব পাৰে আৰু ৰিকনসিডাৰেশনৰ কাৰণে পঠালে আকৌ বিধানসভাই যদি হেখন তাতে কিবা এমেন্ড কৰি উইথ অর উইদাউট এমেন্ডমেন্ট এগেইন যদি ৰাজ্যপালৰ ওচৰত পঠায় তেতিয়াহলে ৰাজ্যপালে এসেন্ট দিব লাগিব আৰু নাইবা কি কৰিব পাৰে ৰাজ্যপালে হেখন প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভ কৰি থব পাৰে অৰ্থাৎ প্ৰেসিডেন্টৰ ওচৰত পঠাব পাৰে আকৌ আৰ্টিকল 201 ত প্ৰেসিডেন্টে কি কৰিব তাৰে কথা আৰ্টিকল 201 ত মেনশন কৰা হৈছে এতিয়া তামিলনাডুৰ যিটো ডিএমকে যিটো পাৰ্টি আছে তেওঁলোকৰ যি গভৰ্ণমেন্ট আছে তেওঁলোকে তামিলনাডুৰ গভৰ্ণৰ হৈছে আৰ এন ৰবি তেওঁৰ ওচৰত টোটেল 10খন ওকে 10খন বিল পাস কৰিছিলে আৰু সেই বিল কেইখন প্ৰথমতে যিখনত ধৰিলো এবছৰৰো বেছি হৈ গল তেওঁ প্ৰথমতে হেকেখন হোল্ড কৰি থৈ দিছিলে আৰু পিছত গৈ পেলাই হেকেখন ৰাষ্ট্ৰপতি বা প্ৰেসিডেন্টৰ ওচৰত পঠোৱা বুলি কলে আৰু যিটো এই ঘটনাটোৱে পিছত গৈ পেলাই সুপ্ৰিম কোৰ্টৰ ওচৰ পালে সুপ্ৰিম কোৰ্টে ইয়াতে তেওঁলোকে এইটো ৰায়দান দিলে যে ইয়াতে যদি ৰাজ্যপালৰ ওচৰত যায় ৰাজ্যপালৰ ওচৰত গলে গভৰ্ণৰৰ সুপ্ৰিম কোৰ্টে ইয়াতে কি কলে হেখিনি চাও সুপ্ৰিম কোৰ্টে কলে যদি গভৰ্ণৰৰ ওচৰত গৈছে গভৰ্ণৰৰ ওচৰত গলে উইদিন 3 months ওকে 3 মাহৰ ভিতৰত গভৰ্ণৰে সেই বিলখন সাইন কৰিব লাগিব সৰি গভৰ্ণৰ হলে 1 month বা 30 days বুলি কৈছে 30 daysৰ ভিতৰত গভৰ্ণৰে হেখন কি কৰিব লাগিব সাইন কৰিব লাগিব এসেন্ট দিব লাগিব নিজৰ আৰু যদি তেখেতে ৰিকনসিডাৰেশনৰ কাৰণেও পঠায় কিয় পঠাইছে হেতু তেওঁ জনাব লাগিব বাৰে বাৰে ৰিকনসিডাৰেশনৰ কাৰণে পঠাই থাকিব নোৱাৰে আকৌ ধৰিলো গভৰ্ণৰে হেখন প্ৰেসিডেন্টৰ ওচৰত পঠালে প্ৰেসিডেন্টৰ হাতত টাইম দিয়া হৈছে প্ৰেসিডেন্টক 3 মাহৰ টাইম দিয়া হৈছে এতিয়া যিটো নিৰ্ধাৰিত টাইম এটা দিয়া হৈছে সেই নিৰ্ধাৰিত টাইমৰ ভিতৰত যদি গভৰ্ণৰে হোক বা প্ৰেসিডেন্ট হোক তেওঁলোকে যদি স্বাক্ষৰ নকৰে তেনেহলে সেই বিলখন নিজে পাস হোৱা বুলি ধৰি লোৱা হ'ব এটো হল মেইন পটভূমি বা আমি যদি চাও এটো আছিলে মেইন গুটেই ঘটনাটো যেটো আজি ডিসকাস কৰিব গৈ আছো তাৰে আৰৰ কাহিনীটো এতিয়া আমাৰ প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু তেখেতে কি কৰিছে তেখেতে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস বা সুপ্ৰিম কোৰ্টলৈ তেখেতে 14টা কোৱেশ্চন পঠাইছে অৰ্থাৎ তামিলনাডু চৰকাৰ বনাম ৰাজ্যপাল গোচৰত ৰাজ্যিক বিধেয়কৰ ওপৰত নিৰ্ণয় লবৰ বাবে গভৰ্ণৰ আৰু প্ৰেসিডেন্টৰ ওপৰত সময়সীমা আৰোপ কৰিবলৈ দেশৰ শীৰ্ষ ন্যায়ালয় বা সুপ্ৰিম কোৰ্টে যি ৰায়দান দিছে আৰু সেই ৰায়দান 8 এপ্ৰিলত প্ৰদান কৰা হৈছে তো সেই 8 এপ্ৰিলত যি ৰায়দান দিছে সেই ৰায়দানক আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কঠোৰ ভাষাৰে তেখেতে খণ্ডন কৰিছে তো গুটেইখিনি বুজি পালে এতিয়া আমি মেইনলি চাইলো যে কোৱেশ্চন কেটা কি হয় আৰু
প্ৰেচিডেণ্টৰ ওচৰত এটা পাৱাৰ থাকে আৰ্টিকল 143 যিটো মেনশ্যন কৰা হৈছে আৰ্টিকল 143 কি কয় পাৱাৰ অফ প্ৰেচিডেণ্ট টু কনচাল্ট সুপ্ৰিম কোৰ্ট এতিয়া সুপ্ৰিম কোৰ্টৰ লগত প্ৰেচিডেণ্টে যিকোনো বিষয়ত তেখেতে কনচাল্ট কৰিব পাৰে যিকোনো এটা বিষয়ৰ ওপৰত তেখেতে কনচাল্ট কৰিব পাৰে এতিয়া কথাটো হল ইয়াতে আমি এটা বস্তু বুজিব লাগিব আৰ্টিকল 200তে হওক বা আৰ্টিকল 201তে হওক তাতে কোনো ধৰণৰ এটা সময়সীমা আমাৰ কনষ্টিটিউচনে কিন্তু ৰাজ্যপাল বা প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতিক কোনো ধৰণৰ এটা সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিলে আৰু হেতু গৈ পেলাই এতিয়া সুপ্ৰিম কোৰ্টে কি কৰিলে এটা সময়সীমা ধৰি দিছে আৰু যদি সেই সময়সীমাৰ ভিতৰত চাৰিটা ইয়াতে বস্তু কোৱা হৈছে যে তেওঁলোকে সেই সময় যিটো নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে স্বাক্ষৰ দিব লাগিব এছেন্ট দিব লাগিব যদি দিয়া নাই তেতিয়া হলে তেওঁলোকে ৰিজনটো দিব বা তাৰ ওপৰত ৰিজনটো দিয়াৰ পাছত তাৰ ওপৰত জুডিশিয়েল ৰিভিউ হ'ব ন্যায়িক সমীক্ষা হ'ব আৰু তাৰ পাছত আকৌ কি হয় ৰিকনসিডাৰেশনৰ কাৰণে বাৰে বাৰে তেওঁ পঠাই থাকিব নোৱাৰে ওকে তো আৰ্টিকল 143 ইউজ কৰি পেলাই কি কৰিছে প্ৰেচিডেণ্টে কোৱেশ্চন কেইটা কৰিছে আৰু সুপ্ৰিম কোৰ্টে আৰ্টিকল 142 ইউজ কৰি পেলাই এই যিখিনি তেওঁৰ ৰায় দান কিমান সময়ৰ ভিতৰত কি দিব লাগিব সেই পাৱাৰটো তেখেতে ইউজ কৰিছে এতিয়া কোৱেশ্চন কেইটা আমি চাইলো 14টা কোৱেশ্চন এটা এটাকে কি আছিলে আৰ্টিকল 200ত এইটো মেনশ্যন কৰা হৈছে যে ৰাজ্যপাল এইমাত্ৰ কলো তেওঁ কি ডিসিশন লব সেইটো এখন বিধেয়ক বা এখন বিলৰ ওপৰত সেইটো আৰ্টিকল 200ত আছে তো ইয়াতে কৈছে প্ৰথম কোৱেশ্চনটো উত্থাপন কৰিছে 200 অনুচ্ছেদৰ অধীনত বা আৰ্টিকল 200ৰ অধীনত এখন বিল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰাজ্যপালৰ ওচৰত কি সাংবিধানিক বিকল্প উপলব্ধ আছে এতিয়া যিহেতু কনষ্টিটিউচনত যেহেতু তেনেকুৱা একো টাইম পিৰিয়ড নাই টাইম লিমিট একো ধৰি দিয়া নাই গতিকে তাৰ বাহিৰে কিবা আৰু বেলেগ সাংবিধানিক বিকল্প আছে নেকি সেইকেইটা কোৱেশ্চন কৰিছে ওকে দেন ৰাজ্যপালে এই বিকল্পসমূহ প্ৰয়োগ কৰাৰ সময়ত মন্ত্ৰীসভাৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ বাধ্য নেকি এতিয়া ধৰি লওক গভৰ্ণৰে ধৰি লওক যিখিনি বিকল্পৰ কথা কোৱা হৈছে বা গভৰ্ণৰে যিখন কাউন্সিল অফ মিনিষ্টাৰ আছে সেই কাউন্সিল অফ মিনিষ্টাৰৰ এইড এণ্ড এডভাইচ বা তেওঁলোকৰ পৰামৰ্শ মতে চলিব লাগিব নেকি সেইখিনি কথা ইয়াতে কোৱা হৈছে আৰু যদি ৰাজ্যপালে এই বিকল্পসমূহ প্ৰয়োগ কৰাৰ সময়ত মন্ত্ৰীসভাৰ পৰামৰ্শ এইটোৱে দিয়া হৈছে দুবাৰ আহি গল তাৰমানে কি হয় যে এতিয়া ধৰি লওক যদি কিবা এখন বিল সেইখন স্বাক্ষৰ কৰিব বা সেইখন যদি ৰাজ্যপালৰ ওচৰত গৈছে তো বাকীখিনি ৰাজ্যপালৰ ওপৰত হ'ব যদি ৰাজ্যপালে যদি এখন মন্ত্ৰীসভাৰ পৰা সেই ৰাজ্যখনৰ মন্ত্ৰীসভাৰ পৰা যদি তেওঁ পাৰ্মিশন ল'ব লাগে তেতিয়া ৰাজ্যপালৰ দৰকাৰ কি তো ৰাজ্যপাল সেই পোষ্টটো নালাগে তো ৰাজ্যপালৰতো কোনো প্ৰয়োজনে নাথাকিল হয়নে তো সেইটো কথা ইয়াতে তেনেকুৱাকে এই কুৱেশ্চনটো কৰা হৈছে আৰু এই যিটো সুপ্ৰিম কোৰ্টে যিটো ৰায়দান দিছে সেইটোক লৈ পেলাই আমাৰ বিভিন্ন নেতা লগতে আমাৰ যি ভাইচ প্ৰেচিডেন্ট আছে জগদীপ ধনখড় তেওঁলোকে ইয়াৰে নিন্দা কৰিছে বা তেওঁলোকে এইটো যেনেকে আমাৰ নিউক্লিয়াৰ বম তেনেকুৱা বিভিন্ন কথাৰে সমালোচনা কৰিছে ওকে আৰু কিছুমান কংগ্ৰেছী নেতা তেওঁলোকে আকৌ কিছুমানে এনেকেও কৈছে যে যেতিয়া সুপ্ৰিম কোৰ্টে যেতিয়া কৈছিলে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে কিন্তু ইন্দিৰা গান্ধীয়ে নিজৰ পদ এৰিব লগা হৈছিলে পদ ত্যাগ কৰিব লগা হৈছিলে এনেকুৱা বিভিন্ন কথা চলি আছে থাৰ্ড কুৱেশ্চনটো কি কৈছে যে আৰ্টিকল 200ৰ অধীনত ৰাজ্যপালৰ বিচাৰ প্ৰয়োগ ন্যায় সমীক্ষাৰ অধীনত নেকি অৰ্থাৎ ৰাজ্যপালৰ যিটো আৰ্টিকল 200ৰ হেড যদি চাও যিটো ৰাজ্যপালৰ যিখিনি বিচাৰ আছে তেওঁ যিটো ডিসিশন লব সেইটো আকৌ কি হয় ন্যায় সমীক্ষাৰ অধীনত হ'ব নেকি দেন 200 অনুচ্ছেদৰ অধীনত আৰ্টিকল 300 বা আৰ্টিকল 300ৰ অধীনত আৰ্টিকল 361 ৰাজ্যপালৰ কাৰ্যকলাপক ন্যায়িক ব্যৱস্থাৰ ওপৰত পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰে নেকি দেন কোৱেশ্চন নম্বৰ 4ত কি সুধিছে এতিয়া আদালতে ৰাজ্যপাল সকলৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব পাৰে নেকি আৰু সাংবিধানিক সময়সীমাৰ অভাৱ হলেও আৰ্টিকল 200ৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগৰ সময়ত পালন কৰিবলগীয়া প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰিব পাৰে নেকি আৰ্টিকল 200ত যিহেতু মেনশ্যন নাই গতিকে সেই সংবিধানৰ বাহিৰত সংবিধানৰ ওপৰত গৈ পেলাই ন্যায়ালয়ে কিবা এটা সময় নিৰ্ধাৰণ কৰিব পাৰে নেকি হেতু আমাক কোৱেশ্চন নম্বৰ 5ত কৈছে কোৱেশ্চন নম্বৰ 6ত আকৌ কি কৈছে যে যেহেতু 201ত মেনশ্যন কৰা হৈছে আৰ্টিকলত প্ৰেচিডেন্টৰ ওচৰত যাব গতিকে এতিয়া প্ৰেচিডেন্টৰ ওপৰতো কিবা যেহেতু সংবিধানতটো নাই প্ৰেচিডেন্টৰ ওপৰতো কিবা ন্যায় সমীক্ষাৰ অধীনস্থ নেকি বা প্ৰেচিডেন্টৰ ওপৰতো তেনেকুৱা কিবা আহি পৰিব নেকি সেইখিনি ইয়াতে কোৱা হৈছে দেন কোৱেশ্চন নম্বৰ 7ত কৈছে যে আদালতে
201 আৰ্টিকল 201ৰ অধীনত ৰাষ্ট্ৰপতিৰ বিচাৰ অধিকাৰৰ প্ৰয়োগৰ বাবে সময়সীমা আৰু প্ৰক্ৰিয়াত আৱশ্যকীয়তা নিৰ্ধাৰণ কৰিব পাৰে নেকি? সময়সীমা বা বাকী বিভিন্ন প্ৰক্ৰিয়া সেইবোৰ আদালত বা সেইখিনি সুপ্ৰিম কোৰ্টে নিৰ্ধাৰণ কৰিব পাৰিব নেকি? ৰাইট। তাৰোপৰি ৰাজ্যপালৰ দ্বাৰা সংৰক্ষিত বিধেয়কৰ ওপৰত নিৰ্ণয় লোৱাৰ সময়ত ৰাষ্ট্ৰপতি 143 অনুচ্ছেদৰ অধীনত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰামৰ্শ ল'ব লাগিব নেকি? যিটো আমি 143ৰ কথা কলো, এতিয়া ধৰি লও ৰাজ্য এখনৰ ৰাজ্যপালে যিখন প্ৰেচিডেণ্টৰ কাৰণে ৰিজাৰ্ভ কৰি থৈ দিছে বিল, সেইখন প্ৰেচিডেণ্টৰ ওচৰত যোৱাৰ পাছত সেইখন কি হ'ব কি নহ'ব সেইটোৰ কাৰণে ৰাষ্ট্ৰপতিয়ে আকৌ আৰ্টিকল 143ৰ মতে যিটো মানে সুপ্ৰিম কোৰ্টৰ পৰা তেনেকুৱা এডভাইচ ল'ব লাগে, সেইটো কি হয়, সেই এডভাইচটো এইটো ক্ষেত্ৰত ল'ব লাগিব নেকি তেনেকুৱাকে সোধা হৈছে। তাৰপিছত আকৌ কৈছে যে আৰ্টিকল 200 আৰু 201ৰ অধীনত ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে কিবা সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আইনৰ আনুষ্ঠানিক ৰূপত বলবৎ হোৱাৰ পূৰ্বে ন্যায়স্থিত নেকি? তাৰ মানে সুপ্ৰিম কোৰ্টে কি কৈছিলে, যদি তেওঁলোকে এছেট নিদিয়ে সেইটো টাইম পিৰিয়ডৰ ভিতৰত, তেতিয়াহ'লে সেইখন বিল পাছ হোৱা বুলি নিজে নিজে ধৰি লোৱা হ'ব। তো যদি সেইটো যদি তেওঁলোকে যদি মানে ডিচিশনটো দিয়াই নাই, ডিচিশনটো নিদিয়াৰ আগতে সেইটো ল হিচাপে মানে ল হৈ যাব নেকি, সেইটো কথা ইয়াতে সোধা হৈছে। তো গোটেই কেইটাত আমি কি দেখিছো, নেকি কুৱেশ্যন মাৰ্ক আছে, কুৱেশ্যন সুধিছে ন, তো সুপ্ৰিম কোৰ্টক কুৱেশ্যন সুধিছে, তো আপুনি আনসাৰ দিয়ক এতিয়া কি হ'ব। দেন আকৌ কি কৈছে যে 142 আৰ্টিকল 142ৰ জৰিয়তে ন্যায়পালিকা বা আমি যদি চাওঁ জুডিচিয়াৰীয়ে ৰাষ্ট্ৰপতি, প্ৰেচিডেণ্ট বা গভৰ্ণৰৰ দ্বাৰা প্ৰয়োগ কৰিব পৰা সাংবিধানিক ক্ষমতা সংশোধন বা ৰোধ কৰিব পাৰে নেকি? ডেট মিনছ আৰ্টিকল 142 মতে কি কৰিছিলে, সুপ্ৰিম কোৰ্টে সেইবোৰ ৰায়দান দিছিলে আৰু সেইটোৱে ক'লে যে যিখিনি বস্তু সংবিধানত উল্লেখ কৰা হৈছে সেইটো গৈ পেলাই আকৌ জুডিচিয়াৰীয়ে সেইখিনি তেওঁলোকে এমেণ্ড কৰিব পাৰে নেকি বা সেইটোক ৰদ কৰি থব পাৰে নেকি, সেইটো সুধিছে। ওকে, তাৰোপৰি কৈছে যে আৰ্টিকল 200ৰ অনুসৰি ৰাজ্যপালৰ সন্মতি অবিহনে কোনো ৰাজ্যই আইন প্ৰণয়ন কৰিব পাৰে নেকি? বিলখন যেতিয়া ৰাজ্যপালে এছেট দিব তাৰ পাছতে সেইখন এক্ট হ'ব আৰু সেইখনে তাৰ পাছত লাগু হ'ব, ৰাইট? যদি ৰাজ্যপালে যদি এছেট দিয়া নাই, তো এইফালে কৈ দিলে যে সময় উকলি গৈছে, সেইখন বিল পাছ হোৱা বুলি ধৰি ললো, তো তেনেকুৱাকে ৰাজ্য এখনে সেই বিলখন প্ৰণয়ন বা সেই আইনসমূহ প্ৰণয়ন কৰিব পাৰিব নেকি বুলি সোধা হৈছে। দেন 12 নম্বৰ কুৱেশ্যনটো কি সুধিছে, সৰ্বোচ্চ ন্যায়ালয়ৰ এতিয়া ধৰি লওক যেনেকুৱাকে ধৰি লওক ৰাষ্ট্ৰপতিয়ে বা কিবা এনেকুৱা এখন বিল যে সৰ্বোচ্চ ন্যায়ালয়ৰ যিকোনো বিচাৰপীঠে প্ৰথমে এইটো নিৰ্ধাৰণ কৰিব লাগিব নেকি যে কোনো বছৰত পৰ্যাপ্ত সাংবাদিক ব্যাখ্যা অন্তৰ্ভুক্ত আছে আৰু পুনৰ তাক 145 অনুচ্ছেদৰ অধীনত 5 ন্যায়াধীশৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিব লাগিব নেকি? মানে আমি যদি চাওঁ যে আমাৰ সেই যি সুপ্ৰিম কোৰ্টৰ 5 মেম্বাৰ যি বেঞ্চ থাকে, কিবা এখন এনেকুৱা বিল আহিলে সেই 5 মেম্বাৰ বেঞ্চৰ তেওঁলোকৰ পৰামৰ্শ ল'ব লাগিব নেকি বা তেওঁলোকলৈ সেই 5 মেম্বাৰ বেঞ্চত তেওঁলোকক প্ৰেৰণ কৰিব লাগিব নেকি, সেইটো কুৱেশ্যন ইয়াতে সোধা হৈছে। নেক্সটটো কি সোধা হৈছে যে সুপ্ৰিম কোৰ্টে এনেকুৱা কিবা ন্যায় বা এনেকুৱা কিবা আদেশ দিব পাৰে নেকি যে যিটো আমাৰ সংবিধান বা বৰ্তমান যি ল আছে তাৰে লগত মিল নাখায়। দেন 14 নম্বৰ লাষ্ট কুৱেশ্যনটো কি কৈছে যে আমাৰ ধৰি লওক কেন্দ্ৰ, আমাৰ চেণ্টাৰ আৰু ষ্টেটৰ মাজৰ যদি তেনেকুৱা বিবাদ থাকে, সেইটো অকল কি সুপ্ৰিম কোৰ্টে সেইটো অকল মানে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ দ্বাৰা সেই মামলাটো আমি যে কওঁ মানে সেই বিবাদটো অকল তেওঁলোকৰ বাহিৰে বেলেগে কোনেও সেইটো মানে সলিউশনটো ওলাব নোৱাৰে নেকি, সেইটো কথা ইয়াতে কোৱা হৈছে। আই হোপ বুজি পাইছে এইখিনি আপোনালোকে। আৰু আমি যদি চাওঁ কুৱেশ্যন এই 14টাই আছিলে, তাৰোপৰি কিহৰ কাৰণে কি হল সেইখিনি কলো, তামিলনাডু ভাৰ্চেছ ইফালে আমি যদি চাওঁ তামিলনাডু চৰকাৰ বনাম কি আছিলে, ৰাজ্যপাল আছিলে, ৰাইট? তো সেইটো মনত ৰাখিব কেছটো কি আছিলে। তো এনেকুৱাকে তাৰে পৰা আৰম্ভ কৰি পেলাই এই গোটেইখিনি ঘটনা আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ পিছত আমি চাম যে সুপ্ৰিম কোৰ্টে কেনেকুৱা কি ৰেছপন্স কৰে, কি আহে, কি আনসাৰ দিয়ে বা নিদিয়ে। সো আশা কৰিছো ভাল পাইছে ক্লাছটো আৰু আপোনালোকে আমাৰ ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে, ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ বিচাৰিলে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। এইটো মোৰ টেলিগ্ৰাম চেনেল, আপোনালোকে ক্লাছৰ PDF সমূহৰ কাৰণে দুটা টেলিগ্ৰাম চেনেলতে জইন কৰিব পাৰে, জিকে উইথ ৰিমঝিম মেম আৰু ই কুহিপাত। ওকে, সো এনেকুৱা আকৌ বেলেগ নিউজৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আশা কৰিছো আপোনালোকে সেশনটো ভাল পাইছে, এনজয় কৰিছে।
যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু আপোনালোকে কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব লগ পাম আপোনালোকক আন এটি ক্লাছত থেংক ইউ so much